মিডিয়াত আমি দেখা পাওঁ যে প্ৰধানমন্ত্ৰী এটা ফোনত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ হৈ যাব। আমি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আপুনি বন্ধ কৰক, সেইটো ভাল কথা। লগতে বাংলাদেশত এটা ফোন কৰি বাংলাদেশৰ অত্যাচাৰটো বন্ধ কৰক, সেইটো আমি কংগ্ৰেছ দলে বিচাৰিছোঁ। আৰু নহ'লে আজি যি প্ৰতিবাদী হ'ব আমি কৰিলোঁ কংগ্ৰেছ দলৰ ফালৰ পৰা, এইটো যদি বাংলাদেশত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নহয়, কংগ্ৰেছ দল আগন্তুক দিনত গুৱাহাটীত গৈ এছিষ্টেণ্ট হাই কমিশ্যনাৰ বাংলাদেশৰ ভিতৰত আমি মেমৰেণ্ডাম দিম সংখ্যালঘুৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ কাৰণে। তাৰপিছতো যদি বন্ধ নহয় আমি যন্তৰ মন্তৰত যাম কংগ্ৰেছ দল, গৈ প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আগত আমি ধৰ্ণা দিম, তাৰ প্ৰতিবাদ কৰি অতি সত্তৰ বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আজি প্ৰধানমন্ত্ৰী আৰু জয়শংকৰ মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াত যে নাটক কৰি আছে বিধায়কে নাটক বন্ধ তেখেতে কৈ দিল্লীত প্ৰধানমন্ত্ৰীক কৈ মেমৰেণ্ডাম দিয়ক, তেখেতক কওক যে আপুনি এটা ফোন কৰিলে য'ত ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ বন্ধ হৈ যায়, আপনি বাংলাদেশের উপর অত্যাচার বন্ধ করা। আসাম বিধানসভাত বিধায়কে গৈ এটা প্রস্তাব লৈ আমাক দেখক, এইবিলাক নকৰি কৰিমগঞ্জৰ বিধায়কে ইয়াত নাটক কৰি আছে। ক'লে যে বাংলাদেশ চলো বুলি কৈ ৰাইজক ফুটালে, লাষ্টত গৈ কি হ'ল উলুখান্দি চলো। সেই উলুখান্দিত চলে কি হ'ব? উলুখান্দিত গ'লে কি বাংলাদেশৰ সংখ্যালঘুৰ অত্যাচাৰ বন্ধ হ'ব? এইবিলাক নাটক বন্ধ কৰিব দিয়ক। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে কৰিমগঞ্জৰ ইমান ট্ৰেড বডি আছে, ইম্পৰ্ট এক্সপৰ্ট এছ'চিয়েশ্যন সব মিলি এটা ইউনিভাৰ্চ ডিচিশ্যন হৈছে যে আমি ইমান দিনলৈ বাংলাদেশত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নহয়, আমি বাংলাদেশৰ লগত ট্ৰেড নকৰোঁ। আমি যেতিয়া সিদ্ধান্ত লৈ ট্ৰেড বডি জনাই দিলে তাৰপিছত বিধায়কে আহি নাটক আৰম্ভ কৰে। যে বিধায়কে এইবিলাক নাটক বন্ধ কৰি মই তেখেতক অনুৰোধ জনাম যে তেখেতে প্ৰথম কংগ্ৰেছৰ সদস্য পদটো ৰিজাইন কৰে। তেখেতে যিমান নাম্পজম্প কৰি আছে যে বিজেপি দেখাবৰ কাৰণে ৰিজাইন কৰি দেখাওক, ৰিজাইন কৰি বিজেপিত গৈ তেখেতে লম্পজম্প কৰক। এতিয়ালৈতো বাৰিন্দাত উঠিব দিয়া নাই বিজেপি অফিচত, এতিয়াও কংগ্ৰেছৰ মেম্বাৰ। লাজ লাগিব লাগে এইবিলাক নাটক কৰা। নাটক বন্ধ কৰি সংখ্যালঘুৰ অত্যাচাৰ বন্ধ কৰাৰ কাৰণে পদক্ষেপ লওক, আসাম বিধানসভাত ৰিজলিউশ্যন লওক, সেইটো আমি অলপ দাবী জনাওঁ। আজি আমি ভাৰতৰ বিদেশ মন্ত্ৰী জয়শংকৰ ডাঙৰীয়া আৰু বাংলাদেশৰ উপদেষ্টা ইউনুছৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ দলে দাহ কৰিলে যে বাংলাদেশৰ অতি সত্তৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰিব। তাৰ প্ৰতিবাদ আজি কংগ্ৰেছ দলে কৰিছে। আৰু যদি এইটো বন্ধ নহয় আমি বৃহত্তৰ আন্দোলনৰ ফালে যাম।
ধন্যবাদ। আজকে ভারতীয় জাতীয় কংগ্রেসের পক্ষ থেকে আমাদের জেলা কংগ্রেসের ব্যবস্থাপনায় আমরা আজকে একটা বাংলাদেশে সংখ্যালঘু হিন্দু নির্যাতনের প্রতিবাদে আমরা এখানে ধর্ণা এবং বাংলাদেশের উপদেষ্টা ইউনিস এবং ভারতের বিদেশমন্ত্রীর পুষ্পদল দাহ করেছি। এই কারণে দাহ করেছি, আপনি দেখেছেন বিভিন্ন সময় থেকে বাংলাদেশে হিন্দুদের উপর নির্যাতন হচ্ছে, মঠ মন্দির ভাঙ্গা হচ্ছে, কিন্তু ভারত সরকার চুপ। তার কারণ আছে, আজকে ভারত সরকারের বন্ধু যার পয়সায় ওরা ভারত সরকার আজকে সরকারে আসছে, আদানির অনেক কারেন্টের বিল নাকি বাংলাদেশে আটকে আছে। আজকে যদি বাংলাদেশের সরকারের বিপক্ষে ভারত সরকার কোনো একটা স্টেপ নেয় তাহলে হয়তো আদানির বিল পাবে না, আদানি ক্ষতি হতে পারে। তাই আজকে ভারত সরকার চুপ। যিনি নিজেকে বিশ্বগুরু বলেন, যিনি বিশ্বগুরু তোমাকা করছেন, আজকে উনি বলছেন যে এটা বাংলাদেশের অভ্যন্তরীণ বিষয়। আমরা সবাই সব পত্রপত্রিকা দেখতে পাচ্ছি। আর অভ্যন্তরীণ বিষয় কি হবে? আমাদের জাতীয় পতাকে পাড়িয়ে ওরা যাচ্ছে, পায়ের নিচে দিয়ে যাচ্ছে, আমাদের বুক জ্বলছে। আজকে বাংলাদেশের এইসব কাণ্ড কারখানা থেকে আজকে আমাদের প্রধানমন্ত্রী, আমাদের দলের বিদেশমন্ত্রী চুপ হয়ে বসে আছেন। আমি তীব্র নিন্দা এবং ধিক্কার জানাই। এটা বাংলাদেশের অভ্যন্তরীণ ব্যাপার না, এটা আমাদের ব্যাপার। আমাদের জাতীয় পতাকা, আমাদের মান সম্মান, আমাদের ন্যাশনাল ফ্ল্যাগ, আমরা হিন্দু মুসলিম সব মিলে আজকে একত্রিত হয়ে আমরা আন্দোলন করছি। আজকে বাংলাদেশের উপদেষ্টা ইউনিস মোহাম্মদ ইউনিস এবং ভারতের বিদেশমন্ত্রী জয়শঙ্করের পুষ্পদল আমরা দাহ করেছি। এবং আগামী দিনে যদি ভারত সরকার কোনো ধরনের পদক্ষেপ না নেয় তাহলে আমাদের কংগ্রেস সমগ্র আসামব্যাপী এবং সমগ্র দেশব্যাপী বৃহত্তর আন্দোলন করে তুলবে। চাওক, আমি আজি জিলা কংগ্ৰেছৰ ফালৰ পৰা এখন প্ৰতিবাদী কাৰ্যসূচী আমি আগত লৈছিলোঁ, য'তে আমি দেখা পাইছোঁ যে আমাৰ জয়শংকৰ আৰু এই বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ হেৰি কৰা হৈছে, পুতলিটা আমি দাহ কৰিছোঁ। আমি আটাইতকৈ ডাঙৰ এটা কথা আমি ক'ব খুজিছোঁ, যি আমি দেখা পাইছোঁ বাংলাদেশৰ কিছুমান মানে বদমাছ মানুহ বুলি মই ক'ম, যিসকলে আমাৰ ভাৰতৰ জাতীয় পতাকা ভৰিৰ তলত ৰাখিছে, আমাৰ ভাৰতৰ জাতীয় পতাকা বাথৰুমত লগাই ৰাখিছে। এইটো লৈ ভাৰত চৰকাৰ তথা বিজেপিৰ মানে ভাৰতৰ আৰু অসমৰ বিজেপিৰ নেতাবিলাকে একো মাত নামাতে। কিয় মাত নামাতে? তেওঁলোকে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিব বিচাৰে। নৰেন্দ্ৰ মোদীৰ ষ্টেটমেণ্ট আমি দেখা পাইছোঁ, মানে বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষাৰ দায়িত্ব বাংলাদেশৰ চৰকাৰৰ। তেনেহ'লে মই ক'ব খুজিছোঁ, ইলেকশ্যনৰ আগতে আপোনালোকে হিন্দুৰ ঠিকাদাৰী কৰিবলৈ কিয় আহে? অকণমান লাজ ৰাখিব। হিন্দু মানে সকলো হিন্দু আপোনালোকৰ কাৰণে সমান হ'ব লাগিছিল, ঠিকাদাৰী কৰিব নালাগে। আৰু বিধায়ক কমলাক্ষ দেৱপুৰকাশ্যক উদ্দেশ্য কৰি এটা কথা মই কৈছোঁ, এনেকৈ বাংলাদেশ চল, উলুখান্দি চল ৰেলী কৰি মানুহৰ ওচৰত ভেলকি কৰিব নালাগে। এনেই 26ত আপোনাৰ বাতিটো নিবিব। মই অপেন আজিৰ ডেটত কৈ আছোঁ, 26ত আপোনাৰ বাতিটো নিবিব। কিন্তু হিন্দুৰ চেণ্টিমেণ্ট লৈ আপোনালোকে নেখেলিব। হিন্দুৰ ঠিকাদাৰী কৰিব নালাগে। যদি পাৰক তেনেহ'লে মুখ্যমন্ত্ৰীক লৈ গৈ প্ৰধানমন্ত্ৰীক গৈ কওক যে বাংলাদেশৰ হিন্দুসকলৰ কাৰণে কিবা কৰিবৰ কাৰণে। ধন্যবাদ।